নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু ৰান্ধনীসকলৰ বাবে এক বৃহৎ খবৰ। তেওঁলোকৰ যি দৰমহা হয়, দৰমহাৰ ক্ষেত্ৰত আহিছে ডাঙৰ খবৰ। তেওঁলোকৰ দৰমহা কিমান বাঢ়িব আৰু লগতে ৰান্ধনী আৰু আশা কৰ্মীৰ বাবে তেওঁলোকৰ যি দৰমহা হয়, দৰমহাৰ ক্ষেত্ৰত এই ভিডিঅ'টিত আলোচনা কৰিম। ভিডিঅ'টি প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যদিহে আমাৰ নিউজ আছামৰ চেনেলটিত প্ৰথমবাৰৰ বাবে আপোনালোকে আহিছে, তো চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। কিছুদিন পূৰ্বে যিহেতু হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মীয়ে স্বচলত উত্তাল প্ৰতিবাদ কৰিছিল, সেই প্ৰতিবাদত এটাই লক্ষ্য আছিল যে তেওঁলোকৰ যি অংগনবাড়ী কৰ্মীসকলৰ যি দৰমহাৰ ক্ষেত্ৰত কিন্তু ধাৰ্য নকৰিলে তেওঁলোকৰ দৰমহা কিমান বাঢ়িব। কিন্তু অক্টোবৰ মাহৰ পৰা তেওঁলোকৰ যি দৰমহা হয়, দৰমহা বাঢ়িব বুলি ক'লে, কিন্তু বেলেগ বেলেগ যিসমূহ আঁচনি, যিসমূহ দৰমহা বৃদ্ধি হ'ব, সকলোৰে কিমানটো দৰমহা বৃদ্ধি হ'ব, সকলোৰে ক্ষেত্ৰত তেওঁলোকে ধাৰ্য কৰি দিলে টকা। কিন্তু অংগনবাড়ী কৰ্মীসকলৰ ক্ষেত্ৰত এই যিটো দৰমহা হয়, দৰমহা অক্টোবৰ মাহত বাঢ়িব বুলি ক'লে আৰু লগতে কিমান বাঢ়িব নক'লে। কিন্তু সেই মৰ্মে 21 মাৰ্চত বিভিন্ন ঠাইত প্ৰতিবাদ হৈছিল। প্ৰতিবাদত তেওঁলোকে চৰকাৰী বিষয়াই ধমকো দিছিল যে আপোনালোকে প্ৰতিবাদ নকৰিব বুলি, এনেকুৱা ধৰণে নটিচো জাৰি কৰিছিল। এই প্ৰতিবাদ কৰিব নালাগে বুলি তেওঁলোকে বিভিন্ন ধৰণৰ নটিচ দিছিল। কিন্তু অংগনবাড়ী কৰ্মীসকলে তেওঁলোকৰ কথাত আওকাণ নিদি তেওঁলোকে প্ৰতিবাদ কৰিলে। প্ৰতিবাদ কৰিও বিভিন্ন ধৰণৰ আলোচনাত তেওঁলোকে মিলিত হ'ল। তথাপিও অসম চৰকাৰে বৰ্তমানলৈকে তেওঁলোকৰ যি দৰমহাৰ ক্ষেত্ৰত কোনো ধৰণৰ ধাৰ্য নকৰিলে টকা। এইখনেই হৈছে বিজেপি চৰকাৰ। দেখিবলৈ পাইছে আপোনালোকে, ইয়াতেই আপোনালোকৰ সম্পূৰ্ণ ডিটেইলত আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। এনেকুৱা ধৰণে নটিচ দিছিলে তেওঁলোকে। এই দৰমহাৰ ক্ষেত্ৰত যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে অংগনবাড়ী কৰ্মীসকলে, তেখেতলোকে চল ধৰ্ণাত যি মিলিত হৈছিলে। তেওঁলোকৰ চলিত বৰ্ষৰ 10 মাৰ্চত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা বাজেট 2025-26 অসমৰ বাজেটত উল্লেখ কৰিলে যে অসমত কৰ্মৰত অন্যান্য আঁচনিভুক্ত কৰ্মচাৰীৰ লগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব। কিন্তু বাজেট প্ৰস্তাৱত এই শিতানত ধন আবণ্টনৰ কোনো কথা উল্লেখ নকৰিলে। এই ঘটনাই অসমৰ সমূহ আঁচনিভুক্ত কৰ্মচাৰীকে আশাহত কৰিছিলে, কিয়নো বাজেটত বক্তৃতাত আন বিভিন্ন আঁচনিসমূহৰ বৃদ্ধিৰ ঘোষণা, অৰ্থাৎ বিভিন্ন হিতাধিকাৰীৰ ধন যি বৃদ্ধি হ'ব, সেই ধনৰ কথা উল্লেখ কৰিছিলে। কেৱল আঁচনিভুক্ত কৰ্মচাৰীসকলৰ মাননি বৃদ্ধিৰ নিৰ্দিষ্ট ধন ধাৰ্য নকৰিলে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই তাৎক্ষণিকভাৱেই অৰ্থাৎ 11 মাৰ্চত উল্লেখিত বঞ্চনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিভাগীয় সঞ্চালকৰ ওচৰত স্মাৰক পত্ৰেৰে লিখিতভাৱে বাজেট প্ৰস্তাৱত ধন ধাৰ্য কৰাৰ পদক্ষেপ ল'বলৈ আবেদন জনাইছিল। কিন্তু আজিলৈকে তেনে কোনো পদক্ষেপ লোৱাৰ উমঘামি নাই। এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে 21 মাৰ্চত পুনৰ তেওঁলোকে দিছপুৰ যাত্ৰা কৰিলে। তেওঁলোকে তদুপলক্ষে সিদিনা দিনৰ 11 বজাৰ আগতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল সচল ধৰ্ণাস্থলীত সমবেত হৈছিল আৰু সকলোৱে মিলি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ তেওঁলোকৰ গা নলৰিল। কোনো কথাই এতিয়ালৈকে স্পষ্টতা নিদিলে যে তেওঁলোকৰ কিমান ধন বৃদ্ধি হ'ব আৰু লগতে ৰান্ধনী আৰু আশা কৰ্মীৰ ক্ষেত্ৰত কি হ'ব। কেৱল অংগনবাড়ী কৰ্মীসকলৰহে দৰমহাৰ ক্ষেত্ৰত তেখেতলোকে ক'লে, কিন্তু আশা কৰ্মী আৰু ৰান্ধনীৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ ধন ধাৰ্য